আৰু ফাইনেলি গাইজ এয়া ওলোৱা মিলোৱা হৈ গ'ল এতিয়া যোৱাহে কথা মুখেৰে একো শব্দ ওলা নাই গাইজ বহুত মানে কিবা এটা হেঁচা মাৰি ধৰিছে বুকুখন মানে কি মোক মায়ে বহুত বেছি মৰম কৰে আৰু মায়ে মোৰ লগত বহুত কষ্ট কৰিছে আৰু সেইকাৰণে মাক মানে এৰি যোৱাটো অলপমান সেনেকুৱা আৰু তেতিয়া যাবলৈ ওলাইছোঁ আশীৰ্বাদ কৰিব ভালে ভালে যাই পাওঁ যাতে গাড়ী আহিছে বোলে অসমীয়াৰ আৱেগ চাদৰ মেখেলাযোৰ মোৰ বহুতেই প্ৰিয় চাদৰ মেখেলাযোৰ পিন্ধিলে কিবা নিজকে কিবা এটা বেলেগ লাগে ল'ৰাজন আৰু মই ওলালোঁ দিয়ক অকলে এইবাৰ যাম শাহু শহুৰৰ ঘৰলৈ এটা নতুন এক্সপিৰিয়েঞ্চ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ এয়া মোৰ মা দেউতা আমি যোৱা দেখি কিনে মায়েতো একেবাৰে দুদিনমানৰ আগৰ পৰা চকু পানী ওলাই আছে মোৰ কাৰণে নহয় মোৰ ল'ৰাটোৰ কাৰণে ইমান বেছি ভাল পাই যে কি ক'ম জন্মৰ পৰাই মায়ে সিৰ লগত লাগি আছে আৰু ফাইনেলি মা দেউতাৰ আশীৰ্বাদ লৈ কিনে যাব ওলাইছোঁ দীঘলীয়া যাত্ৰা হ'ব কাৰণ কিয় বৰপেটা ৰোডৰ পৰা প্ৰায় 9-10 ঘণ্টাৰ যাত্ৰা আৰু এই যাত্ৰা বাবু আৰু মই অকলে তো আশীৰ্বাদ বহুত প্ৰয়োজন কান্দি নাখিবি দেউতা যাও ভালকৈ থাকবি মাক সেই একো নকৰবি কিন্তু ভালকৈ থাকবি দে মানুহজন পিছে আমি আগে আহি পালোঁ বাছ ষ্টেচন আৰু এয়া মানুহজনে কিবা ল'ব ধৰিছে দোকানত গাইজ গাড়ীত বহিবৰ কাৰণে আহিলোঁ ভাত খাইছে ইনকি কিয় দিছ বহুতো অসুবিধা হ'ব বাবু এটাতে ধমক দিবা এখন তলত লৈ ল'বা টাটা ভালকৈ থাকবা দে ভালকৈ থাকবা হেলমেট পিন্ধি কিনে গাড়ী চলাবা কৃষ্ণাই বাসুদেৱা হৰে পৰমাত্মনি প্ৰণত ক্লেশ নাশায় গোবিন্দাই নমো নমঃ এইটো গাই কিনে গাড়ী চলাবা কিন্তু তা টাটা দে লাভ ইউ আৰু এয়া হৈছে ৰাতি 1 বজাৰ দৃশ্য বাবুৱে পূৰা শুই আছে প্ৰটেক্ট কৰিবৰ কাৰণে মই আছোঁ ন কিন্তু মোক প্ৰটেক্ট কৰিবৰ কাৰণে ইয়াত কোনো চিনাকি মানুহ নাই ইয়াতে গোটেইবিলাকে পুৰুষ কেৱল 2টা চিটত আমি 2জনী মহিলা আজিকালি যিহে ঘটনা চলি আছে সমাজত তো অলপমান ভয় লাগে মই এইটো ক'ব খোজা নাই যে সমাজৰ প্ৰত্যেকজন পুৰুষে হিংস্ৰ তথাপিতো মানে ভালকৈ থকাটো ভাল আৰু এইফালে আহি পালোঁ নাৰায়ণপুৰ ইয়াতে মই এজন মানুহক ধন্যবাদ দিব লাগিব এই বাছখনৰ ড্ৰাইভাৰজন তেখেত খুৰাজন ইমান ভাল মই যেতিয়ালৈকে নিব অহা নাই তেতিয়ালৈকে তেখেতে বাছখন ৰখাই থৈ দিছিল ধন্যবাদ খুৰা আপোনাক আৰু এইফালে দাদাই নিব আহিলে আমাৰ এওঁৰ দাদা মানে মোৰ দাদা তো এখেতে নিব আহিলে আমি অহা গম পাই কিনে তাৰপিছত এতিয়া আৰু ঘৰ পাব হ'বই ৰ'ব বেছি দূৰ নহয় আৰু ৰুমটোলৈ আহি কিনে মায়ে থকা ৰুম এইটো আহি কিনে মোৰ মানে মূৰটো ঘূৰাব নে কি হ'ব এনেকুৱা লাগিছে চাওকচোন একেবাৰে অৱস্থা নাই মাৰ বেমাৰ যাৰ কাৰণে এনেকুৱা হৈছে আৰু এয়া
ৰুমটো অলপমান ভাল কৰিব চেষ্টা কৰিছিলোঁ। এয়া অলপমান ডিচিপ্লিন হৈছে। ৰাতি মা মই বাবু একেলগে থাকোঁ এইখন বিচনাতে। তো এইটো ৰুম আৰু বেলেগ ৰুমো আছে, সেইবিলাকো ভাল কৰিব লাগিব। আৰু এইবোৰ হৈছে মাৰ কাপোৰ, একেবাৰে আঠা আঠা হৈ গৈছে। কিয় জানে, মাৰ কোনো ধুই দিব মানুহ নাই। মানে মই কামৰ সূত্ৰে বৰপেটা ৰোডত থাকোঁ। ফাইনেন্সিয়েলি ষ্ট্ৰং কৰিবৰ কাৰণে অলপমান মানুহজনক সহায় কৰি আছোঁ। আৰু মানুহ যেতিয়ালৈকে ফাইনেন্সিয়েলি ষ্ট্ৰং নহয় তেতিয়ালৈকে মানে মানুহৰ হাঁহিৰ পাত্ৰ হ'ব লাগে। সেইকাৰণে মোৰ শাহু মায়েও মোক কয় সদায় যে তই তোৰ হাজবেণ্ডৰ লগত থাকিবি, মানে থুন বুলি মাতে আমাৰ ইয়াক, থুনৰ লগত থাকিবি আৰু সি সহায় কৰি থাকিবি, এনেকৈ কয়। মই প্ৰায়ে কৈ থাকোঁ, মা মই ইয়াতে থাকোঁ দিয়ক, তাতে মই কাম কৰিলে বেছি কষ্ট হয়, ঘৰৰ কাম কৰি কিনে থাকিম। ঘৰৰ কাম কৰিব নালাগে, সি সহায় কৰ, অলপমান টকা পইচা দি অলপমান হেৰি কৰ, সবল কৰ, এনেকৈ কয়। তো তাকে এতিয়া আপোনাৰ আছোঁ আৰু এনেকৈ। বাকী আমাৰ বৰজনাই বিয়া পতা নাই, যাৰ কাৰণে অলপমান হেৰি হৈ আছে। বৰজনাই বিয়া পাতিলে চবখিনি ঠিক হ'ব বাৰু। কাপোৰবিলাক একেবাৰে আঠা আঠা হৈ গৈছিল মাৰ, কাৰণ কিয় এই 10 দিনমান হ'ল মাৰ বেমাৰ। ময়ো বিশালত কাম কৰি থাকোঁতে চিৰিৰ পৰা পৰিছিলোঁ, তাৰপিছত এবাৰ আৰু আপোনাৰ মূৰ ঘূৰাই কিনে টুলৰ পৰাও পৰিলোঁ কাম কৰি থকাতে। তো অলপমান মানে মোৰ অসুবিধা হৈ আছে চলন ফুৰন কৰাত। তথাপিতো নিজৰ প্ৰব্লেমখিনি নেওচি হ'লেও আহিছোঁ, কাৰণ কিয় মাৰ বেমাৰ হৈ আছে। বিহুতো বিহুৱে, মাৰ বেমাৰ হৈ থকাৰ কাৰণে আহিছোঁ। আৰু এইফালে এদমমান কাপোৰ ধুইছোঁ ৰ'ব। গাৰ বিষ যদিও এইবিলাক বিষ চিকবিলাক টাটা বাই বাই কৰি কিনে ধুব ধৰিছোঁ। কি আশীৰ্বাদ কৰিব যাতে যিকেইদিন থাকোঁ সেইকেইদিন যাতে তেখেতসকলক সেৱা কৰিব পাৰোঁ। বাকীনো লাগে কি, একোতো নালাগে। 4দিনমান থাকিম। যেতিয়া ভিডিঅ'টো এডিট কৰিছোঁ তেতিয়ালৈকে 3 দিনমান থকা হ'লে। একো এটা ভিডিঅ' মই দিব পৰা নাই। সময়ত ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল মোৰ সময়ত ভিডিঅ' দিয়া, কাৰণ কিয় প্ৰব্লেম মানে আপোনাৰ কাম কৰি থাকোঁতে এইবিলাক ভিডিঅ' মোবাইল এটা হাতত লৈ কিনে ভিডিঅ' এডিটিং বা ভিডিঅ' শ্বুট কৰিব ভাল নালাগে, সেইকাৰণে দিয়া হোৱা নাই। বাকী ঘৰত যাই কিনে ভিডিঅ' এডিট কৰিব পাৰোঁ যদি দিম। আৰু এডিটনো কি কৰিব, ভিডিঅ' শ্বুটে কৰা হোৱা নাই দিয়ক মোৰ, আৰু ক'তো ফুৰিব যোৱাই হোৱা নাই। বাকী আজিলৈ আহিছোঁ, নমস্কাৰ।